নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আজি গোগামুখ আৰু বিহালীত দুখনকৈ বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোগামুখৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ এনডিএ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে বিশ্বনাথ জিলাৰ আটাইকেইটা সমষ্টিৰ এনডিএৰ 5 গৰাকী প্ৰাৰ্থীৰ হৈ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে ইতিমধ্যে মঙলবাৰে নিশা ডিব্ৰুগড়ত উপস্থিত হৈ নিশা মনোহৰী ৰিজৰ্টত কটালে প্ৰধানমন্ত্ৰী মোদীয়ে আনহাতে 6 এপ্ৰিলতো মৰাণত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে একেটা দিনতে হুজাই আৰু লামডিঙতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখনকৈ জনসভা সম্বোধন কৰিব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ অসমত নিৰ্বাচনী ৰণডংকা বজাব গোগামুখ আৰু বিহালীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত মন বিকাশ বৃহৎ আয়োজন প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ মোদী আজি ৰণডংকা বজাব উত্তৰ অসমৰ সমষ্টিসমূহৰ এনডিএৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰচাৰ অভিযানত নামিব কিমান সময়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী কি আয়োজন বৰ্তমান কিমান লোকৰ সমাগম হ'ব আজি মোদীৰ জনসভাত হয় জয়ন্ত আৰু এই মুহূৰ্তত যেহেতু মই গোগামুখ চেতিয়াগাঁৱৰ এই হুবিখাল আসলে পথাৰত আছো আৰু এই সভালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী আগমনক লৈ ইতিমধ্যে উৎসাহী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আৰু পুৱা 10:45 গোগামুখৰ চেতিয়াগাঁৱৰ এই পথাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকী আৰু উত্তৰ অসমত যেহেতু আজি ৰণডংকা বজাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে যেহেতু ধেমাজি লখিমপুৰৰ 5 গৰাকীকৈ 5টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰায় 1 লাখতকৈ অধিক লোক সমবেত হ'ব এই আসলে পথাৰত যাক লৈ ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ জোনাইৰ পৰা দুখনকৈ ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে সমান্তৰালভাৱে লখিমপুৰৰ পৰা ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে লগতে প্ৰায় 4 শতাধিকতকৈ অধিক বাছ আসলে বিভিন্ন স্থানৰ পৰা যিসকল যাত্ৰী বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকক লৈ আহিবলৈ সাজু হৈ আছে আৰু প্ৰধানমন্ত্ৰীগৰাকী আগমনৰ পৰা যি ধৰণৰ এটা পৰিৱেশ আচলতে নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে আৰু যিহেতু পুৱাৰ পৰা বতৰ যদিও বা আচলতে ডাৱৰীয়া তথাপিও ৰাইজৰ আগমন ঘটিছে আৰু যেহেতু সময় আছে মাজত তেনে ক্ষেত্ৰত আচলতে প্ৰধানমন্ত্ৰীগৰাকী আদৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকে সাজু হৈ আছে মই এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু প্ৰধানমন্ত্ৰীগৰাকী যেহেতু 10:45 এই চেতিয়াগাঁৱৰ আচলতে পথাৰত উপস্থিত হ'বই ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই আছে সমান্তৰালভাৱে ইয়াতে প্ৰায় 50,000তকৈ অধিক আসনৰ ব্যৱস্থা কৰা হৈছে 50,000তকৈ অধিক আসন ইয়াতে মজুত কৰি ৰাখিছে আমাৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আছে আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম যে আজি প্ৰধানমন্ত্ৰীগৰাকী আহিব তেওঁলোকে ইতিমধ্যে অতি উৎসাহী হৈ আছে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তৃতীয়বাৰৰ বাবে গোগামুখৰ এই স্থানলৈ আহিব কেনেকুৱা অনুভৱ এগৰাকী কাৰ্যকৰ্তা হিচাপে কেনেধৰণৰ পৰিৱেশ আপোনালোকে দেখিছে আমাৰ ইয়াতে খুব এটা ধুনীয়া পৰিৱেশ হৈছে নিৰাপত্তাৰক্ষীৰ দিশটো চাবলৈ গ'লে খুব কটকটীয়া হৈছে প্ৰত্যেকটো দিশ ক্ষুদ্ৰ ক্ষুদ্ৰকৈ নিৰীক্ষণ কৰি ইয়াতে কাম কৰি আছে আৰু আজি এই মানে নিৰ্বাচনী প্ৰচাৰ সভাত মোদী ডাঙৰীয়াই প্ৰায় 1.5 লাখ কাৰ্যকৰ্তাৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু আমাৰ লখিমপুৰ নাওবৈচা ঢকুৱাখানা গোগামুখ ধেমাজি চিচিবগ আৰু জোনাই এইকেইটা বিধানসভা সমষ্টি আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তেওঁলোকৰ হৈ প্ৰচাৰ চলাব আৰু ৰাজ্যৰ স্বতঃস্ফূৰ্ত সঁহাৰি আমি ইয়াতে দেখিবলৈ পাইছোঁ ইয়াতে আমাৰ যিসকল প্ৰবাসী প্ৰভাৰী ইলেকশ্যনৰ কাৰণে যিসকল আমাৰ প্ৰবাসী প্ৰভাৰীসকল দিছে প্ৰভাৰীসকল থাকিব বাকী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী যিটো মন্ত্ৰী গোটৰ আমাৰ যিসকল অসমৰ পৰা প্ৰতিনিধিসকল তেওঁলোকে থাকিব আমাৰ অসমৰ যিসকল প্ৰাক্তন মন্ত্ৰী এতিয়া যিহেতু তেওঁলোকে দায়িত্ব নাই নিৰ্বাচন হ'ব তেওঁলোকেও থাকিব আমাৰ ৰণোজ গগৈ ডাঙৰীয়া থাকিব আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া থাকিব জয়ন্ত যেহেতু ষ্টাৰ কেম্পেইনাৰৰ ভিৰ যেহেতু অসমত যেহেতু প্ৰধানমন্ত্ৰীগৰাকী আজি উত্তৰ অসমত যি নিৰ্বাচনী ৰণডংকা বজাব সমান্তৰালভাৱে এই সভালৈ উপস্থিত হ'বহি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মূল যি মণ্ডপ সেই মূল মণ্ডপত আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব আৰু লগতে ৰাজ্যিক আচলতে কেইবাগৰাকী বিষয়ববীয়া তথা যিকেইজন প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকল উপস্থিত থাকিব আৰু তেওঁ ইতিমধ্যে যিহেতু ডিব্ৰুগড়ত উপস্থিত আছে আৰু ডিব্ৰুগড়ৰ পৰা তেওঁ 10:10 তাৰ পৰা ৰাওনা হ'ব আৰু এই যি
আচলতে চেতিয়াগাঁও যি পথাৰত চেতিয়াগাঁৱৰ পৰা এই সভাৰ উপস্থিত বহি তেওঁ মন বিকাশ বতৰ কেনেকুৱা এই মুহূৰ্তত হয় জয়ন্ত বতৰ যথেষ্ট ডাৱৰীয়া পুৱাৰ ভাগত আচলতে কিনকিনীয়া এজাক বৰষুণ হৈছিল যদিও বতৰ হয়তো মুকলি হোৱাৰ সম্ভাৱনা আছে কাৰণ যিহেতু পাহাৰীয়া এলেকা আৰু সোৱণশিৰিৰ পাৰতেই যিহেতু এখন সভা অনুষ্ঠিত হৈছে আৰু এই সোৱণশিৰিৰ পাৰত যি ধৰণৰ এটা পৰিৱেশ আৰু এই পৰিৱেশটো যথেষ্ট ডাৱৰীয়া হৈ আছে যদিও কিন্তু আচলতে সভা সুকলমে অনুষ্ঠিত হৈ যাব পাৰি আশা কৰিব পাৰি হয় মন বিকাশ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু ইফালে আজি অসমলৈ আহিব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধী তিনিখনকৈ নিৰ্বাচনী সভাত কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে প্ৰথমে নাজিৰা সমষ্টিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ হৈ চলাব প্ৰচাৰ দুপৰীয়া 12:30 সম্বোধন কৰিব বিশাল নিৰ্বাচনী সভা দিনৰ 2:30 টিংখাঙৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল গগৈৰ হৈ দ্বিতীয়খনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব খোৱাঙত বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে খোৱাঙৰ লেপেটকাটা চাহ বাগিচাত অন্তিমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ইফালে নিৰ্বাচনী ৰণদংকা বজাবলৈ কাইলৈ কলিয়াবৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলিয়াবৰ বিধানসভা সমষ্টিত কাইলৈ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ বিয়লি 2 বজাত কলিয়াবৰৰ মিছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব বিশাল জনসভাখন এনডিএৰ প্ৰাৰ্থী অগপৰ কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰিব অমিত শ্বাহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলিছে প্ৰস্তুতি অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা 2 এপ্ৰিলত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ কলিয়াবৰলৈ আহিব আৰু কলিয়াবৰৰ এই মিছা হাইস্কুল খেলপথাৰতে এক বিশাল জনসভা সম্বোধন কৰিব আৰু যাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো বিশাল মণ্ডপ নিৰ্মাণ কৰি থকা আছে আৰু যি খেলাপথাৰ আছে খেলাপথাৰত মুকলি যি ইয়াত সভা অনুষ্ঠিত হ'ব আৰু লগতে বতৰৰ কথা চিন্তা কৰি চাৰিওকাষে পেণ্ডেলৰ ব্যৱস্থা কৰিছে যাতে বৰষুণ হলে সেই পেণ্ডেলত গৈ এই সভালৈ আহিবলগীয়া লোকসকলে আশ্ৰয় ল'ব পাৰে আপোনাৰ কাষলৈ আহিছো যে দেশৰ গৃহমন্ত্ৰীগৰাকী আহিব কেনেদৰে আপোনাৰ হয় সকলোৱে জানে যে অহা 2 তাৰিখে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি এই মিছাৰী খেলপথাৰত উপস্থিত হ'ব তেওঁ এজিপি আৰু বিজেপি দলৰ যি প্ৰাৰ্থী বৰ্তমানৰ মন্ত্ৰী বিধায়ক তথা কলিয়াবৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াক পঞ্চমবাৰৰ কাৰণে এজিপি বিজেপি দলে প্ৰাৰ্থী হিচাপে মনোনীত কৰি প্ৰক্ষেপ কৰিছে আৰু তেওঁৰ এই নিৰ্বাচনী প্ৰচাৰ অংশ হিচাপে সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি ইয়াত এখন বিশাল জনসভা সম্বোধন কৰিব প্ৰায় 40,000 লোক অগপ বিজেপিৰ সমৰ্থকৰ লগতে কলিয়াবৰৰ ৰাইজসকল আহি প্ৰায় 40,000 লোক ইয়াতে সমবেত হ'ব বুলি আমি ধাৰণা কৰিছো আৰু এই লোকসকলক অমিত শ্বাহ ডাঙৰীয়াই সম্বোধন কৰিব আৰু ইয়াতে আমাৰ সন্মানীয় লোকসভা সমষ্টিৰ কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব আৰু অগপ বিজেপি দলৰ মন্ত্ৰী বিধায়ক ইয়াত আহি উপস্থিত হ'ব একেলগে তেওঁলোকে এই জনসভা সম্বোধন কৰিব নিশ্চয় আমি দেখুৱাইছো এনেদৰে কলিয়াবৰৰ মিছা হাইস্কুল খেলপথাৰত এক বিশাল পেণ্ডেল তেওঁলোকে নিৰ্মাণ কৰি আছে যিহেতু এক বিশাল জনসভা সম্বোধন কৰিব দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে আৰু কলিয়াবৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ চলাব য'ত অগপ বিজেপিৰ নেতৃবৰ্গ ইয়াত উপস্থিত থাকিব কাৰ্যকৰ্তাসকল উপস্থিত থাকিব আৰু কেশৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এই অঞ্চলৰ ৰাইজক যি 40,000 লোক সমবেত হ'ব ইয়াত সেই ৰাইজক সম্বোধি ইয়াত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু যি প্ৰাৰ্থী কেশৱ মহন্ত হৈ এই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ 2 তাৰিখে দেশৰ গৃহমন্ত্ৰীয়ালয় আহিব তাকে লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে কলিয়াবৰৰ এই মিছা হাইস্কুল খেলপথাৰত
আজিৰে পৰা দেশজুৰি আৰম্ভ লোকপিয়ল সুদীৰ্ঘ 16 বছৰৰ পাছত আৰম্ভ লোকপিয়ল প্ৰথমবাৰৰ বাবে দেশত অনুষ্ঠিত হৈছে ডিজিটেল লোকপিয়ল সম্পূৰ্ণ ডিজিটেলি সম্পন্ন কৰা হ'ব এই লোকপিয়ল স্বাধীনতাৰ পিছত অষ্টমটো লোকপিয়ল অনুষ্ঠিত হৈছে দেশত প্ৰথমবাৰৰ বাবে দেশৰ জনতাই লাভ কৰিব স্বগণনাৰ বিকল্প ক্ষেত্ৰভিত্তিক কাম আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতিজন নাগৰিকে নিজৰ সবিশেষ দাখিল কৰিব পাৰিব উদাহৰণস্বৰূপে নতুন দিল্লী পৌৰসভা আৰু দিল্লী কণ্টেইনমেণ্টৰ অধীনৰ অঞ্চলসমূহত প্ৰথম পৰ্যায়ৰ দিন 16 এপ্ৰিলৰ পৰা 15 মেলৈ নিৰ্ধাৰণ কৰা হৈছে 1 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বাসিন্দাসকলৰ বাবে 15 দিনীয়া স্বগণনা উপলব্ধ হ'ব সবিশেষ দাখিলৰ বাবে উপলব্ধ থাকিব 16টা ভাষা ইতিমধ্যে এই প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰই 33টা প্ৰশ্নৰ এটা সেট প্ৰকাশ কৰিছে তথ্যসমূহ নিজেই পূৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা লোকৰ সুবিধা হোৱাকৈ এই FAQ পৰ্টেলো মুকলি কৰা হৈছে য'ত প্ৰক্ৰিয়াসমূহ পুংখানুপুংখভাৱে বুজাই দিয়া হ'ব উল্লেখযোগ্য যে সম্পূৰ্ণ গোপনীয়ভাৱে ৰখা হ'ব লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা ব্যক্তিগত তথ্য কেন্দ্ৰীয় কেবিনেটে 2027 চনৰ লোকপিয়লৰ বাবে 11,718 কোটি টকাত অনুমোদন জনাইছে য'ত প্ৰথমবাৰৰ বাবে জাতি গণনাও অন্তৰ্ভুক্ত কৰা হ'ব প্ৰথমে 2021 চনত এই পৰিকল্পনা আছিল যদিও কৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল দুটা পৰ্যায়ত সম্পন্ন কৰা হ'ব লোকপিয়ল ৰাছিয়াত AN-26 সামৰিক বিমানৰ ভয়ংকৰ দুৰ্ঘটনা শিহৰণকাৰী বিমান দুৰ্ঘটনাত 29 জন লোকৰ মৃত্যু ক্ৰিমিয়াত এখন পাহাৰত খুন্দা মাৰে সামৰিক পৰিবহণ বিমানখনে বিমানখনত থকা 6 জন ক্ৰু মেম্বাৰ আৰু 23 জন যাত্ৰীৰ মৃত্যু কাৰিকৰী বিজুতিৰ বাবে এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্পষ্ট কৰিছে এই কথা দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ এক সামৰিক আয়োগ বৰ্তমান গঠন কৰা হৈছে এখন সামৰিক বিমান দুৰ্ঘটনাত পতিত হৈছে AN-26 সামৰিক বিমানখন ভূপতিত হয় এই দুৰ্ঘটনাটোত 29 জন লোকৰ মৃত্যু ক্ৰিমিয়াত এখন পাহাৰত খুন্দা মাৰি ভূপতিত হয় সামৰিক পৰিবহণ বিমানখনে এই বিমানখনত থকা 6 জন ক্ৰু মেম্বাৰৰ লগতে 23 জন যাত্ৰীৰ মৃত্যু হয় কাৰিকৰী বিজুতিৰ বাবে বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰি ইতিমধ্যে এই দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ এক সামৰিক আয়োগ গঠন কৰা হৈছে লাহৰীঘাটৰ বৰবৰী চাৰিআলিত নিশা উত্তপ্ত পৰিস্থিতি পুনৰ ৰাইজৰ ৰোষত পৰি লাহৰীঘাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী আসিফ নজৰ লাহৰীঘাটৰ বৰবৰীত বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী আসিফ নজৰৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে হাতে হাতে লেম্প লৈ ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ আসিফ নজৰ গো বেক আসিফ নজৰ হাই হাই শ্লোগানেৰে উত্তাল হৈ পৰে বৰবৰী চাৰিআলি বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত আসিফ নজৰে কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ বিপক্ষে নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি এনেদৰে ৰাইজে উজাৰিলে ক্ষোভ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী প্ৰতিকূল বতৰকো নেওচি নিশা গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধীৰেনপাৰাৰ পৰা দাতালপাৰালৈ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা মধ্য গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ বাবে মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ মধ্য গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাক লগত লৈ মুখ্যমন্ত্ৰীয়ে উলিয়ালে বিশাল ৰোড শ্ব' নিশা মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত দেখিবলৈ পোৱা হ'ল জনতাৰ বিপুল সঁহাৰি ৰাজপথলৈ ওলাই আহি হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীক জনালে সমৰ্থন আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেৱ কাইদেউ ওলাই জমাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব মানুহ বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জনতাৰ অভূতপূৰ্ব সঁহাৰি, দুটা সমষ্টিতে জনতাৰ অভূতপূৰ্ব সঁহাৰি। বিজয় গুপ্তা ডাঙৰীয়া আৰু মই একেলগে প্ৰচাৰ চলাইছোঁ। বিজয় গুপ্তা ডাঙৰীয়া বহুত ভোটত বিজয়ী হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকক জনতাই ইমান মৰম দিছে, তাৰ পাছতো বিৰোধী কিন্তু অকণমান বিশ্বাসী হৈ আছে বা ভাল ফল দেখুৱাব বুলি। বিৰোধীয়ে আচল কথা জানে। এটলিষ্ট 50জন কেণ্ডিডেট আজিৰ দিনত বহি দিছে। গৌৰৱ গগৈ ডাঙৰীয়া উজনিত কিবা প্ৰত্যাহ্বান কৰিব নেকি? পাকিস্তানত কৰিব পাৰে, উজনিত নোৱাৰিব। পাকিস্তানত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া প্ৰত্যাহ্বান জনাব বুলি কৈছে। হাৰিব, বহুত বেয়াকৈ হাৰিব, খোৱাঙত হাৰিব 100%। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গৰ কথা বাৰে বাৰে কংগ্ৰেছে কৈছে। কথা আপুনিও নল'ব, ময়ো নলওঁ। ৰাজনীতিত টানিল থাকিব নাপায় তেওঁ, কিন্তু কংগ্ৰেছে লৈছে। মই ক'লো না, আপুনিও নল'ব, ময়ো নলওঁ, কংগ্ৰেছক ক'ব দিয়ক। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, মিয়াক সম্পূৰ্ণৰূপে হাৰ ভাঙি দিয়াৰ কথা আপোনালোকে কৈছে। এই 5 বছৰত কি হ'ব? মেৰুদণ্ডটো ভাঙি দিম। অসমীয়াক দেখিলে যাতে তলমূৰ কৰি থাকে। এই 5 বছৰ যদিহে বাংলাদেশী মিয়া। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মিয়াৰ সম্পূৰ্ণৰূপে মেৰুদণ্ড ভাঙি দিব। আৰু ইফালে জালুকবাৰী সমষ্টিৰ লংকেশ্বৰত প্ৰচাৰ চলালে ৰিণিকী ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ৰিণিকী ভূঞা শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ জয়ক লৈ আশাবাদী ৰিণিকী ভূঞা শৰ্মা। জালুকবাৰী গুৱাহাটী বিশ্ববিদ্যালয় মণ্ডলত প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীৰ পত্নীয়ে। এটাই ভাল লাগিছে যে যেতিয়া কৈছে যে আমি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ভোট কৰিম, এটা বেলেগ ধৰণৰ হেপিনেছ এটা আছে আৰু সকলোৰে আশীৰ্বাদ আৰু আজি এনেকুৱা সময়তো মই ধৰা ইলেকশ্যনৰ মিটিঙত বহুত সময় দেৰিকেও আহিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ইমানেই বেছি বিশ্বাস, তাহাঁতি জাষ্ট তেখেতসকলে শুনি আছে যে আহি এবাৰ লগ পায় যে ছাৰৰ প্ৰতি যিটো মৰম, সেইটো মোৰ যোগেদি ছাৰলৈ পঠিয়াবলৈ সকলোৱে বহুত সময় ৰখি আছে। আৰু এটাই ভাল লাগিছে যে মৰমটো চাই আৰু ছাৰে কৰি গৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি গৈছে। অসমখন এখন যিটো সপোন দেখিছে আৰু সপোনখন যিটো কনভাৰ্ট কৰি গৈছে, সেই ৰিয়েলিটিটো যিটো প্ৰগ্ৰেছৰ, সেইটোৰ ওপৰত বিশ্বাস ৰাখি সকলোৱে ওলাই আহিছে। টংকেশ্বৰ ৰাভাক জয়ী কৰাই দিলেই মন্ত্ৰী বনোৱাৰ লবত দায়িত্ব হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত টংকেশ্বৰ ৰাভাক জিকাই দিলেই মন্ত্ৰী বনাই দিম বুলি মন্তব্য BPF প্ৰধান হাগ্ৰামাৰ। কেৱল ৰাভা হাছঙৰে নহয়, গোটেই অসমৰ সমস্যা সমাধান কৰি দিম বুলি ক'লে প্ৰতিশ্ৰুতি দিলে হাগ্ৰামাই। নিৰ্বাচনী সভাত 90% মহিলাৰ উপস্থিতি দেখি হাগ্ৰামা মহিলাৰীয়ে ক'লে দুধনৈত বিজেপি জিকিব খাটাং। ইপিনে BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও। নাচি বাগি হাগ্ৰামা মহিলাৰীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টংকেশ্বৰ ৰাভাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, এইবাৰ বিজেপি চৰকাৰ হ'লে নিমখ, চেনি, দাইল, মিঠাতেল ফ্ৰী, ইয়াৰ পিছত চাহপাত আৰু আমুল তাজাও দিম। শ্বশুৰ বাৰীতে টান থাকে নে নাই? তো মই মিৰ্জাতে বিয়া কৰাইছোঁ। গতিকে আমি দুইটাই মিলি এই দুধনৈ অঞ্চলটোত কাম কৰিব লাগিব। দুধনৈ জিকি আছে, জিকিব। হাঁহা মানে আমাৰ আগতে আহিছে, বাছ ষ্টাৰ্টিঙৰ পৰা। মুঠতে দুধনৈত আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া কেণ্ডিডেট হয়। 100% পুৰা চিয়'ৰ জিকিব, কোনো ডাউট থাকিব নালাগে। এই 3টা ST আছে, ইয়াতে 100% আমাৰ বিজেপি দলৰ প্ৰাৰ্থী বা কেণ্ডিডেটে জিকিব। ৰাভা হাছঙৰ মূল সমস্যা স্বাস্থ্য উন্নতি আজিলৈকে হোৱা নাই। এই কি ৰাভা হাছং, গোটেই অসমৰ সমস্যাটো ক'ত চব সমাধান কৰি দিম মই। কি ৰাভা হাছং, অসমৰ সমস্যাৰ কথা ক, ৰাভা হাছং কি? অসমৰ সমস্যাটো সমাধান কৰিবলৈ গৈ আছো মই। মন্ত্ৰী বনাব? মন্ত্ৰী। আৰু ইয়াৰ ওপৰত কি আছে? বনাই দিব পাৰে, জিকাই দিয়ক না আগত। 100 টকা দিব মন আছে নে? ফ্ৰী লাগে? দালি, চেনি, নিমখ ফ্ৰী লাগে? বিজেপিক জিকাই দিয়ক, দালি, চেনি, নিমখ অহাবাৰৰ পৰা ফ্ৰী। আৰু কিবা লাগিব নেকি? তেল লাগিব, তেল পইচা দি কিনিব নে ফ্ৰী? তে দালি, চেনি, নিমখ আৰু মিঠাতেল চব ফ্ৰী। আৰু কি লাগে? আমুল তাজাও লাগিব নেকি? চাহপাত, আমুল তাজা,
এইবাৰ আমি দালি চেনি নিমখ আৰু মিঠাতেল ফ্ৰী ইয়াৰ পিছত চাহপাত আৰু আমুল তাজাও দিব লাগিব নে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছত যোগদান কৰিলে AIUDFৰ নিলম্বিত বিধায়ক আমিনুল ইছলামে সামগুৰি সমষ্টিত অনুষ্ঠিত নিৰ্বাচনী সভাতে সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছত যোগদান মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ কংগ্ৰেছত সামিল হৈ AIUDFক সাম্প্ৰদায়িক দল আখ্যা দিলে আমিনুলে AIUDF বৰ্তমান দল হৈ থকা নাই কাৰোবাৰ পকেটত সোমাই পৰা বুলিও বিস্ফোৰক মন্তব্য মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ কংগ্ৰেছৰ নিয়ম অনুযায়ী কংগ্ৰেছৰ এখন মাস্টাৰে বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত AIUDFত এতিয়া বহুত বেপাৰী মানুহ সোমাই গৈছে বহুত তেখেতৰ হুৱেবাজ বিলাক মানুহ সোমাইছে যিবিলাকৰ কাৰণে মোৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে হাফিজ বশি সাহেবৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে আৰু বহু বিধায়ক ৰিজাইন দিব লগা হৈছে যিবিলাক তেখেতৰ ঘনিষ্ঠ আছিল তেখেতসকলে স্বীকাৰ কৰিছে যে ৰাজ্যসভাত তেখেতৰ ভোট দিছিল আজি AGPত আছে সেইবিলাকেই বদৰুদ্দিন আজমল সাহেবৰ সবতকৈ ঘনিষ্ঠ আছিল আৰু এতিয়া যিবিলাক ঘনিষ্ঠ হৈ আছে কাৰোবাৰ বিজনেছৰ স্বাৰ্থত হৈ আছে কাৰোবাৰ মাটিৰ বিজনেছৰ স্বাৰ্থত হৈ আছে কাৰোবাৰ ইণ্ডাষ্ট্ৰীৰ স্বাৰ্থত হৈ আছে এই দল সম্পূৰ্ণৰূপে ন্যস্তচালিত জড়িত মহলৰ লগত জড়িত হৈ আছে আৰু শেহতীয়াকে আমাৰ আছাদুদ্দিন ওৱাইচিক লৈ আনি ইয়াত মেৰু বিভাজনৰ ৰাজনীতি যেনেকৈ আমাৰ UPত হৈছে মহাৰাষ্ট্ৰত হৈছে বিভিন্ন ঠাইত যিটো হৈছে সেই বিহাৰত হৈছে সেই একেটা ৰাজনীতি অসমত আনি মেৰু বিভাজন কৰি বিজেপিক বেনিফিট দিয়াৰ যিটো কৌশল এই কথাটো স্পষ্ট সেইকাৰণে মই আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ মই শৰণাপন্ন হৈছো আৰু তেখেতৰ লগত আলোচনা কৰি তেখেতৰ সিদ্ধান্ত মৰ্মে তেখেতৰ নিৰ্দেশ মৰ্মে আজি ৰাতিপুৱা মই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অসমৰ ইনচাৰ্জ আৰু অসমৰ PCCৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈক লগ কৰিছো আৰু তেখেতৰ লগত মই পাৰ্মিশ্যন লৈ আজি আমি ৰকিবুল হুছেইন ডাঙৰীয়াৰ সবল নেতৃত্বৰ আণ্ডাৰত মই জইন কৰি এই দলৰ কাম অহা দিনত কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো আজমলৰ বিৰুদ্ধে ৰকিবুল হুছেইনে ষড়যন্ত্ৰ কৰাৰ অভিযোগ সামগুৰিত ৰকিবুলৰ বাবেই প্ৰচাৰ চলাব পৰা নাই হেনো আজমলে মঙলবাৰে সামগুৰিত AIUDFৰ প্ৰচাৰত অংশ ল'ব পৰা নাছিল বদৰুদ্দিন আজমলে হেলিকপ্টাৰেৰে গৈও অংশগ্ৰহণ কৰিব পৰা নাছিল প্ৰচাৰত ৰকিবুলৰ নিৰ্দেশত অভিযন্তাই হেলিপেডত বিসংগতি ৰখাৰ অভিযোগ হেলিপেডত বিসংগতি থকাৰ বাবে অৱতৰণ কৰিব পৰা নাছিল আজমলৰ হেলিকপ্টাৰ আজমলে যাতে প্ৰচাৰ চলাব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰ কৰাৰ অভিযোগ এইটো ৰকিবুল চাবৰ ষড়যন্ত্ৰ আপোনালোকে জানে তাত ৰকিবুলৰ পুত্ৰ তনজিল এই কেণ্ডিডেট আজি আপোনালোকে যদি দেখিছে কমচে কম ৭০,০০০ মানুহ জমা হৈছে ৰকিবুল হুছেইনে এই প্ৰগ্ৰামটো PWD ইণ্ডিয়ানৰ লগত খেলি মেলি কৰি আমাৰ প্ৰগ্ৰামটো কেঞ্চেল কৰাইছে কৰিলে ৰাইজ এটাও কুৰ্চি ভাঙা নাই শান্তি থাকিছে চবে কৰিছে উদুৰ আৰু এদিন প্ৰগ্ৰাম দি দিব আমি ইনশাআল্লাহ ভোট আপোনাক দিম আৰু ৰকিবুল হুছেইনক একদম সামগ্ৰী আজুবাজ কোনো নদী নাই নেকি তাত লৈ পেলাই দিম এতিয়া তীব্ৰতৰ হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান গাঁৱে ভূঞে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে চিপাঝাৰৰ কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়াই চিপাঝাৰ সমষ্টিত মূল যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হ'ব চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীক তীব্ৰ সমালোচনা কৰে বিনন্দ শইকীয়াই আমি কৈছো কংগ্ৰেছৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰা হ'ব আমি এই কথাটো কৈছো দুই এটা আঁচনি দিয়াৰ কাৰণে কোনোবাই যদিও ভাল পাই আছিল যে আমাক আঁচনি দিছে সেই আঁচনি কাৰ টকাৰে দিছে মনোনয়ন পত্ৰ দাখিল কৰিছো হাজাৰ বিজাৰ সমৰ্থকক লৈ আজি অসমলৈ আহিব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধী তিনিখনকৈ নিৰ্বাচনী সভাত কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে প্ৰথমে নাজিৰা সমষ্টিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ হৈ চলাব প্ৰচাৰ দুপৰীয়া 12:30 বজাত সম্বোধন কৰিব বিশাল নিৰ্বাচনী সভা দিনৰ 2:30 বজাত টিংখাঙৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল গগৈ হৈ দ্বিতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব খোৱাঙত বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে
খোৱাঙৰ লেপেটকাটা চাহ বাগিচাত অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে। নাজিৰাৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ চলাব। 12:30 বজাত নাজিৰাত বিশাল জনসভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে। আমাৰ সতীৰ্থ সাংবাদিক নবুল কোঁৱৰৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। নবুল, প্ৰিয়ংকাৰ জনসভাক লৈ কি আয়োজন এই মুহূৰ্তত চলিছে নাজিৰাত? দেৱব্ৰত শইকীয়াক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত প্ৰিয়ংকা গান্ধীয়ে আজি প্ৰচাৰ অভিযান চলাব। আয়োজন কেনেকুৱা? হয়, তুমি দেখিবলৈ পোৱা গৈছে যে পুৱাৰ পৰাই কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ যি সভা হ'ব, সভাৰ কাৰণে যিখিনি প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে যোগাৰ কৰিছে। আৰু দেখিছে আপোনালোকে যিহেতু কালি নিশা বৰষুণ দিছিল, বৰষুণত তেওঁলোকে যি সভাথলী, সেই সভাথলীত পানী পৰিছিল। তাৰপাছত কিন্তু পুৱা ৰ'দ ওলাইছে, ৰ'দৰ পাছত ইয়াত কৰ্মীসকলে ইয়াত কামত তেওঁলোক ব্যস্ত হৈ আছে। যিহেতু নাজিৰাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ আজি প্ৰিয়ংকা গান্ধী 12:15 ইয়াত উপস্থিত হ'বহি। আৰু ইতিমধ্যে কংগ্ৰেছ কৰ্মীসকলে ইয়াত তেওঁলোকৰ যিখিনি কাম তেওঁলোকৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। আৰু দেখিছে ইয়াত আৰু কিছু সময়ৰ পাছতে আমি দেখিছোঁ যে পথেৰে যিসকল কংগ্ৰেছ কৰ্মী তেওঁলোকে আহিবলৈ আৰম্ভ কৰিছে। আৰু আমি ইয়াতে যিসকল কংগ্ৰেছ কৰ্মী আছে আমি তেওঁলোকৰ পৰা জানিম। যিহেতু দেখিবলৈ পোৱা গৈছিল যে নাজিৰাত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত কংগ্ৰেছ, যিহেতু ইয়াৰ বিগত যিসমূহ নিৰ্বাচন, সেই নিৰ্বাচনসমূহত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হৈ আহিছে। আৰু দেখিবলৈ পাইছিলোঁ যে যোৱা 3টা নিৰ্বাচনত ক্ৰমান্বয়ে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই 2021 চনত মাত্ৰ 683টা ভোটত জয়ী হ'বলৈ সক্ষম হৈছিল। আমি কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে চাবি তেওঁলোকৰ পৰা জানিম। যিহেতু আমি হয়, আয়োজন কেনেকুৱা চলিছে? আমি আজি প্ৰতিকূল বতৰৰ মাজতো খুব সুন্দৰভাৱে আমি আয়োজন কৰিবলৈ দিহা কৰিছিলোঁ, কিন্তু প্ৰতিকূল বতৰতো আমাক আজি বতৰে হাত দিলে। গতিকে আমাৰ আশা ৰাখিছোঁ আজি আমি নাজিৰা সমষ্টিত এখন বিশাল জনসভা নিৰ্বাচন সভা অনুষ্ঠিত হ'ব, ৰাইজৰ বিপুল সঁহাৰি পাম। গতিকে আপোনালোকৰ সহযোগিতা আমি আশা কৰিলোঁ। নিৰ্বাচনলৈ আৰু বেছি দিন নাই, আমি আশা ৰাখিছোঁ আমি দলীয়ভাৱে যিখিনি কৰ্ম আমাৰ আদৰ্শত ৰাইজ আমাৰ লগত আছে। গতিকে জনতাই আমাৰ হকে ভোট দিব, গতিকে আমি আগবাঢ়িম। হয়, কৰ্মীসকলে তেওঁলোকৰ প্ৰচাৰ অভিযান তুংগত ৰাখিছে। আৰু এজন আছে যুৱ কংগ্ৰেছী যুৱ নেতা এজন আছে আমাৰ লগত, আমি তেওঁৰ পৰা জানিম। কি ক'ব? নহয়, এই মুহূৰ্তত আজি চাৰা আমাৰ বাবে এটা খুব ভাল খবৰ এইটো কাৰণে, সৰ্বভাৰতীয় আমাৰ কংগ্ৰেছ দলৰ সন্মানীয় সম্পাদক তথা প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আমাৰ মাজলৈ আহিব। আৰু এই মুহূৰ্তত আপুনি দেখিছে যে এই ব্যাপক আয়োজন, প্ৰায় 10,000 মানুহৰ সমাৱেশেৰে এই আয়োজন হ'ব। আৰু এই আয়োজনে এটা কথা সিদ্ধান্ত দিব যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া নাজিৰাৰ যি দুৰ্গ, এই দুৰ্গ অক্ষত আছে। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত নাজিৰা সমষ্টিৰ পৰা জয়যুক্ত। নিশ্চয় নবুল, এক সন্মান ৰক্ষাৰ যুঁজ দেৱব্ৰত শইকীয়াৰ বাবে, কংগ্ৰেছৰ দুৰ্গৰ বাবে। গতিকে লক্ষণীয় হ'ব প্ৰিয়ংকা গান্ধীয়ে কেনেদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেৱব্ৰত শইকীয়াক আকৌ এবাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ নবুল। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। আৰু ইফালে গহপুৰত বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। উৎপল বৰাৰ সহধৰ্মিনী সৰস্বতী বৰাও নিজ স্বামীৰ প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। গহপুৰৰ প্ৰতিখন সভাতেই প্ৰাৰ্থীগৰাকীৰ সৈতে দেখিবলৈ পোৱা হৈছে প্ৰাৰ্থীগৰাকীৰ পত্নীক। অনাগত দিনত সক্ৰিয় ৰাজনীতিত অহাৰ কথা অস্বীকাৰ কৰিলে দুবাৰকৈ বিধায়ক, তৃতীয়বাৰৰ বাবে বিজেপিৰ টিকট লাভ কৰা উৎপল বৰাৰ পত্নী সৰস্বতী বৰাই। তেওঁ উল্লেখ কৰে নিজ স্বামীক প্ৰচাৰত সহায় কৰাটো তেওঁৰ দায়িত্ব আৰু কৰ্তব্য। নিশ্চয়কৈ নিৰ্বাচনী প্ৰচাৰ প্ৰতিটো দলৰে তুংগত উঠা দেখা গৈছে। আৰু বিজেপিৰ প্ৰাৰ্থী, গহপুৰত বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ সহধৰ্মিনী সৰস্বতী বৰায়ো যি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী তাত অংশগ্ৰহণ কৰি থকা দেখা গৈছে। প্ৰতিটো পঞ্চায়তে গৈছে, ৰাইজৰ লগত কথা পাতিছে। আছে মোৰ সৈতে, কেনেকুৱা প্ৰচাৰ কেনেকুৱা চলি আছে আজিৰ দিনত? ভাবিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে, সঁচাই খুব ভাল লাগিছে। সকলো ৰাইজ ওলাই আহিছে, মহিলাখিনি ওলাই আহিছে, তাতকৈ আৰু কি লাগে? অভিজ্ঞতা কেনেকুৱা এইকেইদিন, যিহেতু আপুনি আপোনাৰ স্বামী উৎপল বৰা বিজেপি প্ৰাৰ্থী হৈ প্ৰচাৰ চলাই আছে, অভিজ্ঞতাসমূহ কেনেকুৱা? অভিজ্ঞতা বুলি ক'বলৈ হ'লে বহুতেই সুন্দৰ, কাৰণ যিখিনি পাইছোঁ আজি আগতে মই ইমান প্ৰচাৰ কাৰ্যত অহা নহয়, কিন্তু এইবাৰ মই সম্পূৰ্ণৰূপে লাগিছোঁ, খুব ভাল লাগিছে।
পৰৱৰ্তী সময়ত কিবা আশা বা পৰিকল্পনা আছে নেকি ৰাজনীতিত? নাই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰোঁ বুলি ভাবিছোঁ, কিন্তু একেটাৰ লগত এবাৰ আহি আমাক বহুত ভাল লাগিছে। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজক কৈছোঁ এইটো অভাৱনীয় সঁহাৰি, সকলো ওলাই আহিছে, বিশেষকৈ মহিলাখিনি। তোমালোকে প্ৰতিখন মিটিঙত চাবা আমাৰ মহিলাৰ সংখ্যা বেছি। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ সহধৰ্মিনী সৰস্বতী বৰাই এইকেইদিন খুব নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে, তেখেতৰ স্বামীৰ হৈ, আৰু প্ৰতিটো পঞ্চায়তে গৈছে, গাঁৱৰ ৰাইজৰ লগত কথা পাতিছে, আৰু এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ গহপুৰত তুংগত উঠা দেখা গৈছে। মৰিয়নি সমষ্টিলৈ পৰিভ্ৰমী চৰাই আহিছে। পৰিভ্ৰমী চৰাই দেখিবলৈ অলপ বেলেগ, সেয়ে ৰাইজে খুব ফটো মাৰিছে। মাছ শেষ হ'লে যেনেকৈ পৰিভ্ৰমী চৰাইবোৰ যায়গৈ, সেইদৰে এই চৰাইও যাব। এই মন্তব্য মৰিয়নি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ। বহুতে কৈছে যে পৰিভ্ৰমী চৰাই আহিছে আৰু পৰিভ্ৰমী চৰাইৰ লগত চেলফি তুলি আছে, ফটো মাৰে। স্বাভাৱিক, পৰিভ্ৰমী চৰাই অলপ দেখিবলৈ বেলেগ থাকে, বেলেগ হয়, আৰু যাৰ কাৰণে ফটো মাৰিবলৈ বিচাৰে মানুহে ফটো মাৰিছে, বা কোনোবাই মানে অকণমান চাব বিচাৰিছে, সেইকাৰণে চাইছে। কিন্তু চিন্তা নকৰিব, পৰিভ্ৰমী চৰাই আহিল, পানী শুকাল, তাৰপিছত মাছ মানে খাদ্য নাইকিয়া হ'ল, তাৰপৰা উৰি গুচি যায়। যেনেকৈ পৰিভ্ৰমী চৰাই, এই পৰিভ্ৰমী চৰাই আহিল আৰু উৰি গুচি যাব। এতিয়া প্ৰসংগ এটা কৈছিলে ৰাৱণ আৰু ৰামৰ, কিন্তু মই কোৱা কথা নাই, মই এজন ভকতে ক'লে যে প্ৰচাৰটো চবেই কৰি আছে, ঠিক তেনেকৈ ৰাৱণেও পূজা কৰিছিল, ৰামেও পূজা কৰিছিল, কিন্তু পূজা কৰিলে নহ'ব, কৰ্ম সৎ হ'ব লাগিব। বাকী মই কিমান ক'ব বিচাৰোঁ। আপুনি কেইবাদিনো গায়ে ধুবলৈ সময় পোৱা নাই বুলি কৈছে। মই 3 দিন হৈছেগে মই গা ধোৱা নাই। মই পানী ঢালিছোঁ, সময় নাই। জিকিব লাগিব, জিকিবলৈ সমষ্টি উন্নয়ন কৰিব লাগিব, পৰিকল্পনা চেণ্ট্ৰেল স্কুল আনিব লাগিব। মই নিলে প্ৰায় 75% পানী দিলোঁ, 75% যি পানী আছে, এইবাৰ জিকি পানীটো পূৰা দিব লাগিব, ঘৰে ঘৰে পানী। আজি 4টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে টংলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। টংলা হায়াৰ ছেকেণ্ডাৰী স্কুল খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত ভাগ লৈ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ চলাব প্ৰচাৰ। তাৰ পাছতেই গুৰেশ্বৰলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী। গুৰেশ্বৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাসৰ হৈ শুক্লা ষ্টেডিয়ামত অনুষ্ঠিত বিজেপিৰ সংকল্প সভাত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। টিহু সমষ্টিত তৃতীয়খন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। টিহুৰ বেলচৰ হায়াৰ ছেকেণ্ডাৰী স্কুল খেলপথাৰত বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। টিহুৰ পাছতেই হাজো শুৱালকুছি সমষ্টিৰ অগপৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। হাজোৰ শংকৰদেৱ শিশু নিকেতন খেলপথাৰত NDAৰ প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ। দিনটোৰ শেষত বিয়লিলৈ ৰঙিয়াত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। সমষ্টিটোৰ ৰঙিয়া জিলা ক্ৰীড়া সন্থা ষ্টেডিয়ামৰ পৰা চেপ্টি চকলৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ ৰোড শ্ব'ৰ জৰিয়তে প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। তিতাবৰত প্ৰাণ কুৰ্মীৰ হৈ গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপি চৰকাৰক মিছলীয়া আখ্যা গৌৰৱ গগৈৰ। নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো। যোৰহাটত গৌৰৱ গগৈৰ জয় নিশ্চিত বুলি আশাবাদী ভূপেশ বাঘেল। যিজনৰ দীৰ্ঘদিন অসমলৈ কোনো সংকল্প নাই, ব্যক্তিগত তেওঁলোকৰ সপোন ঢেৰ আছে। আমাৰ সপোন হ'ল অসমৰ জনসাধাৰণ সম্পৰ্কত, আমাৰ সপোন হ'ল আমাৰ থলুৱা চাহ উদ্যোগৰ সম্পৰ্কত, আমাৰ হ'ল আমাৰ স্থানীয় শিল্পীসকলৰ সম্পৰ্কত, আমাৰ সপোন হ'ল আমাৰ স্থানীয় মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যলৈ। তো ৰাইজে এই পাৰ্থক্য দেখা পাইছে, আৰু ৰাইজে সেইকাৰণে আজিৰ তাৰিখত নতুন ৰাজনীতি আৰু নতুন অসমৰ ফালে বাট চাই আছে। বৰচলাত ঝাৰখণ্ড মুক্তি মৰ্চাৰ শক্তি প্ৰদৰ্শন।
ঝাৰখণ্ডৰ কেবিনেট মন্ত্ৰী হাফিজুল হাছান আনচাৰীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ প্ৰথমবাৰৰ বাবে দলটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অসমত ঝাৰখণ্ড চৰকাৰৰ মুখ্যমন্ত্ৰীসহ মন্ত্ৰী বিধায়ক উবুৰি খাই পৰিছে অসমত বৰছলাত দলটোৱে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আব্দুল মাজানক সমতা আৰু উন্নয়নৰ ৰাজনীতিৰে অসমক আগুৱাই নিয়াৰ অংগীকাৰ আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি हम लोग तो अभी 18 सीट में लड़ रहे हैं जय भारत पार्टी से हम लोग का गठबंधन है वो भी 6-7 सीटों से लड़ रही है तो हम लोग सब मिलजुल करके यहाँ मजबूती के साथ लड़ रहे हैं और बहुत अच्छा रिस्पांस मिल रहा है हम लोग को यहाँ के जो दबे कुचले लोग हैं जिनको इंसाफ नहीं मिला है एक आशा की निगाह से झारखंड मुक्ति मोर्चा को हेमंत सोरेन जी को देख रहे हैं और उम्मीद है कि हम लोग यहाँ अच्छा रिजल्ट देंगे ব্যাপক সামৰিক অভিযান ঘোষণা ইৰাণৰ লক্ষ্য প্ৰযুক্তি আৰু বাণিজ্যিক প্ৰতিষ্ঠান এই তালিকাত আছে মাইক্ৰ'ছফ্ট গুগল এপল ইন্টেল IBM টেসলা বয়িং মেটা এমাজন এনভিডিয়া HP আৰু ডেলৰ নাম প্ৰতিষ্ঠানৰ কৰ্মচাৰীক কৰ্মস্থান ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰতিষ্ঠানসমূহে ইৰাণৰ বিৰুদ্ধে চলা অভিযানত সহায় কৰাৰ অভিযোগ আমেৰিকা আৰু ইজৰাইলক প্ৰতিষ্ঠানসমূহে সহায় কৰা বুলি দাবী ইৰাণক উভতি ধৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ ভাবুকি আমেৰিকাৰ মধ্যপ্ৰাচ্যৰ মহাসংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্তত আমেৰিকাই স্থল অভিযান আৰম্ভ কৰিব আমেৰিকাই গেৰিলা অভিযানৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে এইবাৰ ইৰাণৰ অভিযান ইৰাণৰ হুংকাৰ আমেৰিকাক ব্যাপক সামৰিক অভিযান ঘোষণা কৰিছে ইৰাণৰ লক্ষ্য হৈছে প্ৰযুক্তি আৰু বাণিজ্যিক প্ৰতিষ্ঠান ডাটা চেণ্টাৰসমূহ ধ্বংস কৰাৰ এই মুহূৰ্তত হুংকাৰ দিছে ইৰাণে যি তালিকাত অন্তৰ্ভুক্ত হৈ আছে মাইক্ৰ'ছফ্ট গুগল এপল ইন্টেল IBM টেসলা বয়িং মেটা এমাজন এনভিডিয়া HP ডেলৰ নাম ইতিমধ্যে সাগৰৰ তলত থকা কেবলসমূহ ধ্বংস কৰাৰো ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে ইৰাণে যাতে মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াৰ সৈতে ইউৰোপ আমেৰিকাৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে সেই হুংকাৰো প্ৰদান কৰি আহিছে ইৰাণে ইতিমধ্যে এই প্ৰতিষ্ঠানসমূহে ইৰাণৰ বিৰুদ্ধে চলা অভিযানত সহায় কৰাৰ অভিযোগক লৈ সৰব হৈছে ইৰাণ সেয়েহে এই ডেটা চেণ্টাৰসমূহ ধ্বংস কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমেৰিকা আৰু ইজৰাইলক প্ৰতিষ্ঠানসমূহে সহায় কৰা বুলি দাবী কৰিছে ইৰাণক ইফালে আমেৰিকাই উভতি ধৰিছে আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ প্ৰদান কৰিছে আমেৰিকাই পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি 218 টকা কেৱল বাণিজ্যিক গেছ চিলিণ্ডাৰৰহে মূল্য বৃদ্ধি পাইছে 19 কিলোগ্ৰাম ওজনৰ একোটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম 218 টকালৈ বৃদ্ধি পূৰ্বে 1990 টকা আছিল একোটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী বাণিজ্যিক চিলিণ্ডাৰৰ এই নতুন মূল্য অপৰিৱৰ্তিত হৈ আছে ঘৰুৱা চিলিণ্ডাৰৰ দাম ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ বিজনীত বিজেপিয়ে জোৰদাৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ বিজনীত NDA জয় নিশ্চিত বুলি দাবী বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমষ্টিটোত এইবাৰ অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি প্ৰবল আত্মবিশ্বাসী বিজেপিৰ প্ৰাৰ্থীগৰাকী ইপিনে UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী তথা MCLA খলিলুৰ ৰহমানে নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিলেও ফেক্টৰ নহয় বুলি দাবী অৰূপ কুমাৰ দেৰ যথেষ্ট উৎসাহ ৰাইজৰ NDA হিচাপে প্ৰত্যেক মানুহে এতিয়া ওলাই আহিছে NDA ভোট প্ৰদান মানে মিত্ৰ গোষ্ঠী মানে BPF BJP আৰু AGP তিনিটা দলৰ প্ৰাৰ্থী হিচাপে সবেই ওলাই আহিছে জাতি ধৰ্ম নিৰ্বিশেষে এইবাৰ বিজনীত ৰেকৰ্ড হ'ব যথেষ্ট মাৰ্জিন হ'ব মানুহ যে নাই ভবা বস্তু বিজনীত হ'ব 3 বাৰ বিধায়ক থাকি পেলাই ৰাইজৰ যে সোমাই আছো তেখেতে একো উন্নয়ন কৰা নাই ৰাইজৰ লগত মিলা নাই এতিয়া NDA হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা আছে হাগ্ৰামা মহিলাৰী নাগৰিকৰ প্ৰতি আস্থা আছে তো মই তেখেতসকলৰে মনোনীত প্ৰাৰ্থী মোক জিকাই দিয়া মানে হাগ্ৰামা ছাৰক জিকাই দিয়া হিমন্ত বিশ্ব শৰ্মাক জিকাই দিয়া
সেইকাৰণে উন্নয়ন এই দুগৰাকী নেতাই কৰিব যাৰ কাৰণে সকলোৱে ওলাই আহিছে NDA জয়যুক্ত হ'ব লাগে বিপুল ভোটে লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি এশ ২৬টা সমষ্টি ৭২২ গৰাকী প্ৰাৰ্থী ২,৫০,০০,০০০ ভোটাৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনৰ বঁটা ৰথী মহাৰথীৰ পৰা আৰম্ভ কৰি ৰণক্ষেত্ৰত নতুন আৰু যুৱ প্ৰাৰ্থীৰ ভিৰ শাসক বিৰোধীৰ ৰণনীতি আৰু কূটনীতিৰ মহাযুদ্ধ ভোটাৰৰ মনৰ বতৰা প্ৰাৰ্থীৰ লৰা ধপৰা আকাশত হেলিকপ্টাৰৰ পৰা ৰাজপথৰ বিশাল সমদললৈ উদাত্ত ভাষণৰ পৰা তীক্ষ্ণ আক্ৰমণলৈ বিধানসভা নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰথম আৰু সবিশেষ কেৱল নিউজ 18 অসম নৰ্থ ইষ্ট মহাসংগ্ৰাম 2026 Presented by Star Cement, co-powered by Everyday Spice, technology partner Data Mission. অধিনায়কৰ দায়িত্ব দি সমালোচিত হৈছিল মেনেজমেণ্ট টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱাত নাৰাজ ধাৰাভাষ্যকাৰ বৰ্ষাপাৰাত এটা অনুমান ভুল প্ৰমাণিত ঘৰৰ মাটিত অধিনায়ক হিচাপে জিলিকিল অসমীয়া ৰিয়ান পৰাগ নিজৰ ক্ৰিকেটিং কেৰিয়াৰক কঠোৰ পৰিশ্ৰমেৰে গঢ়ি এতিয়া ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য খেলুৱৈ ৰিয়ান পৰাগ মাজে মাজে অধিনায়কৰ দায়িত্ব পালন কৰি আহিছিল ৰিয়ানে কিন্তু পূৰ্ণকালীন অধিনায়ক হিচাপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ বিশাল ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত টছত জয়ী হৈ সিদ্ধান্ত ললে প্ৰথমতে ফিল্ডিং কৰিব লগে লগে সমালোচিত হ'ল ৰিয়ান পৰাগ ধাৰাভাষ্যকাৰে অনভিজ্ঞ অধিনায়কৰ এয়া সিদ্ধান্ত বুলি কৰিলে কটুক্তি কিন্তু ৰিয়ান অসমৰ ঘৰুৱা ৰিয়ানে জানে কিমান উপযোগী বৰ্ষাপাৰা সকলোৰে সমালোচনাক উফৰাই দ্বিতীয় অভাৰৰ অন্তিমটো বলতে বিস্ফোৰক সঞ্জু চেমছনৰ উইকেট দখল কৰিলে ৰাজস্থানৰ বলাৰে ৰিয়ান পৰাগৰ চমকপ্ৰদ ৰণনীতিত ৰণত পৰিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋতুৰাজ গায়কোৱাড তৃতীয় অভাৰৰ অন্তিমটো বলত অধিনায়কৰ পতনৰ পাছত চতুৰ্থ অভাৰৰ প্ৰথমটো বলতে পতন ঘটিল নৱতম চাঞ্চল্য আয়ুষ মাহাত্ৰেৰ প্ৰথম 5 অভাৰত কৌশলী ক্ৰিকেটেৰে ৰাজস্থান ৰয়েলছে দখল কৰিলে 3টা গুৰুত্বপূৰ্ণ উইকেট 19 অভাৰ 4টা বলতে আটাইকেইটা উইকেট হেৰুৱালে চেন্নাই ছুপাৰ কিংছে দ্বিতীয় ইনিংছত বেটিং যে দলৰ সহায়ক হ'ব সেই উত্তৰো থিতাতে লাভ কৰিলে সমালোচকে মাত্ৰ 2টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰিলে প্ৰয়োজনীয় 128 ৰান ৰিয়ানৰ বেটৰ পৰা আহিল 14 ৰানৰ বৰঙণি ঘৰুৱা খেলপথাৰত অধিনায়ক হিচাপে অভিষেক ঘটা ৰিয়ানৰ ক্ষেত্ৰত ভিন্নজনে কৰিছে সমালোচনা কিন্তু সেই সমালোচকৰ মুখ বন্ধ হোৱাকৈ জয়েৰে প্ৰত্যুত্তৰ দিছে ৰিয়ানে বিজয়ীৰ খিতাপ দখলৰ লক্ষ্য লৈ খেলপথাৰত নামিছে ৰিয়ানৰ ৰাজস্থান লক্ষণীয় হ'ব কিদৰে অক্ষুণ্ণ ৰ'ব ধাৰাবাহিকতা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমত বলবৎ হ'ব সম নাগৰিক সংহিতা বিজেপি দল শাসনলৈ আহিলেই ৰাজ্যত বলবৎ কৰিব সম নাগৰিক সংহিতা তথা UCC প্ৰথমে নলবাৰী জিলাৰ চামতাত নিৰ্বাচনী সভাত এই ঘোষণা NDAৰ ষ্টাৰ কেম্পেইনাৰ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ১২৬টা সমষ্টি ৭২২ গৰাকী প্ৰাৰ্থী ২,৫০,০০,০০০ ভোটাৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনৰ বঁটা ৰথী মহাৰথীৰ পৰা আৰম্ভ কৰি ৰণক্ষেত্ৰত নতুন আৰু যুৱ প্ৰাৰ্থীৰ ভিৰ শাসক বিৰোধীৰ ৰণনীতি আৰু কূটনীতিৰ মহাযুদ্ধ ভোটাৰৰ মনৰ বতৰা প্ৰাৰ্থীৰ লৰা ধপৰা আকাশত হেলিকপ্টাৰৰ পৰা ৰাজপথৰ বিশাল সমদললৈ উদাত্ত ভাষণৰ পৰা তীক্ষ্ণ আক্ৰমণলৈ বিধানসভা নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰথম আৰু সবিশেষ কেৱল নিউজ 18 অসম নৰ্থ ইষ্ট মহাসংগ্ৰাম 2026
Presented by Star Cement, co-powered by Everyday Spice, technology partner Data Mission. অধিনায়কৰ দায়িত্ব দি সমালোচিত হৈছিল মেনেজমেণ্ট টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱাত নাৰাজ ধাৰাভাষ্যকাৰ বৰ্ষাপাৰাত এটা অনুমান ভুল প্ৰমাণিত ঘৰৰ মাটিত অধিনায়ক হিচাপে জিলিকিল অসমীয়া ৰিয়ান পৰাগ নিজৰ ক্ৰিকেটিং কেৰিয়াৰক কঠোৰ পৰিশ্ৰমেৰে গঢ়ি এতিয়া ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য খেলুৱৈ ৰিয়ান পৰাগ মাজে মাজে অধিনায়কৰ দায়িত্ব পালন কৰি আহিছিল ৰিয়ানে কিন্তু পূৰ্ণকালীন অধিনায়ক হিচাপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ বিশাল ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত টছত জয়ী হৈ সিদ্ধান্ত ল'লে প্ৰথমতে ফিল্ডিং কৰিব লগে লগে সমালোচিত হ'ল ৰিয়ান পৰাগ ধাৰাভাষ্যকাৰে অনভিজ্ঞ অধিনায়কৰ এয়া সিদ্ধান্ত বুলি কৰিলে কটুক্তি কিন্তু ৰিয়ান অসমৰ ঘৰুৱা ৰিয়ানে জানে কিমান উপযোগী বৰ্ষাপাৰা সকলোৰে সমালোচনাক উফৰাই দ্বিতীয় অভাৰৰ অন্তিমটো বলতে বিস্ফোৰক সঞ্জু চেমছনৰ উইকেট দখল কৰিলে ৰাজস্থানৰ বলাৰে ৰিয়ান পৰাগৰ চমকপ্ৰদ ৰণনীতিত ৰণত পৰিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋতুৰাজ গায়কোৱাড তৃতীয় অভাৰৰ অন্তিমটো বলত অধিনায়কৰ পতনৰ পাছত চতুৰ্থ অভাৰৰ প্ৰথমটো বলতে পতন ঘটিল নৱতম চাঞ্চল্য আয়ুষ মাহাত্ৰেৰ প্ৰথম 5 অভাৰত কৌশলী ক্ৰিকেটেৰে ৰাজস্থান ৰয়েলছে দখল কৰিলে 3টা গুৰুত্বপূৰ্ণ উইকেট 19 অভাৰ 4টা বলতে আটাইকেইটা উইকেট হেৰুৱালে চেন্নাই ছুপাৰ কিংছে দ্বিতীয় ইনিংছত বেটিং যে দলৰ সহায়ক হ'ব সেই উত্তৰো থিতাতে লাভ কৰিলে সমালোচকে মাত্ৰ 2টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰিলে প্ৰয়োজনীয় 128 ৰান ৰিয়ানৰ বেটৰ পৰা আহিল 14 ৰানৰ বৰঙণি ঘৰুৱা খেলপথাৰত অধিনায়ক হিচাপে অভিষেক ঘটা ৰিয়ানৰ ক্ষেত্ৰত ভিন্নজনে কৰিছে সমালোচনা কিন্তু সেই সমালোচকৰ মুখ বন্ধ হোৱাকৈ জয়েৰে প্ৰত্যুত্তৰ দিছে ৰিয়ানে বিজয়ীৰ খিতাপ দখলৰ লক্ষ্য লৈ খেলপথাৰত নামিছে ৰিয়ানৰ ৰাজস্থান লক্ষণীয় হ'ব কিদৰে অক্ষুণ্ণ ৰ'ব ধাৰাবাহিকতা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমত বলবৎ হ'ব সম নাগৰিক সংহিতা বিজেপি দল শাসনলৈ আহিলেই ৰাজ্যত বলবৎ কৰিব সম নাগৰিক সংহিতা তথা ইউচিচি প্ৰথমে নলবাৰী জিলাৰ চামতাত নিৰ্বাচনী সভাত এই ঘোষণা এনডিএৰ ষ্টাৰ কেম্পেইনাৰ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ आसाम में भी हम আজি 4টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে টংলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব বিজয় সংকল্প সভা ভাগ ল'ব আৰু প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকী ঠিক তেনেদৰে 4টাকৈ সমষ্টিত প্ৰচাৰ অভিযান চলাব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপুৰাৰ পৰা উৰিব মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ খানাপুৰাৰ পৰা সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বিক্ৰম আকাশত ঘনে ঘনে হেলিকপ্টাৰ উৰিছে শাসক বিৰোধী সকলোৰে নিৰ্বাচনী চমক তাৰ মাজতে মুখ্যমন্ত্ৰী নিৰবিচ্ছিন্নভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত আজি 4টাকৈ সমষ্টিত প্ৰচাৰ অভিযানত ভাগ ল'ব বিজয় সংকল্প সভাত ভাগ ল'ব কিমান সময়ত উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকী জয়ন্ত এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত থকা হেলিপেডত উপস্থিত হৈছে মাত্ৰ 2-3 মিনিটৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা টংলালৈ উৰা মাৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী সাজু হৈছে টংলালৈ ৰাওনা হ'বৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক লৈ হেলিকপ্টাৰ টংলাৰ দিশে উৰা মাৰিব আৰু টংলা হায়াৰ ছেকেণ্ডাৰী স্কুল খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজয় সংকল্প সভাত অংশ ল'ব
টংলা বিধানসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত প্ৰচাৰ চলাব আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী গোৰেশ্বৰ সমষ্টিলৈ আহিব। গোৰেশ্বৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাসৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজয় সংকল্প সভাত অংশ ল'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাব। তাৰ পাছত টিহু বিধানসভা সমষ্টিলৈ যাব। টিহু সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে টিহু সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু ইয়াৰ পাছতেই হাজো শুৱালকুছি সমষ্টিলৈ আহিব। হাজো শুৱালকুছি সমষ্টিত NDAৰ প্ৰাৰ্থী অৰ্থাৎ অগপ প্ৰাৰ্থী প্ৰকাশ দাসৰ হৈ প্ৰচাৰ চলাব আৰু একেবাৰে শেষত ৰঙিয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। এক বিশাল ৰোড শ্ব' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙিয়া সমষ্টিত সন্ধিয়াৰ ভাগত কৰিব। আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ আপোনাক দেখুৱাইছোঁ। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ। মুখ্যমন্ত্ৰীগৰাকী মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই এই হেলিকপ্টাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ'ব টংলালৈ। টংলাত মুখ্যমন্ত্ৰীগৰাকীয়ে টংলা হায়াৰ ছেকেণ্ডেৰী স্কুলত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বিজয় সংকল্প সভা এই মুহূৰ্তত আয়োজন কৰা হৈছে আৰু সেই বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ ল'ব। তাৰ পাছতে টংলাবাসীক মুখ্যমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব। টংলাৰ হাজাৰ হাজাৰ জনতা এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে অপেক্ষা কৰি আছে। এয়া মুখ্যমন্ত্ৰীগৰাকী এই টংলালৈ ৰাওনা হ'বৰ বাবে এই মুহূৰ্তত সাজু হৈছে। কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী আহি হেলিপেডত প্ৰৱেশ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ এয়া হেলিপেডত মুখ্যমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে আৰু তাৰ পাছতেই হেলিকপ্টাৰ এই মুহূৰ্তত সাজু হৈ আছে। হেলিকপ্টাৰত উৰা মাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে টংলা বিধানসভা সমষ্টিলৈ যাব। টংলা বিধানসভা সমষ্টিত NDAৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব। এই মুহূৰ্তত আপুনি দেখিছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আপুনি যদি চৌপাশে চাই আপুনি চৌদিশে কেৱল আপুনি হেলিকপ্টাৰ দেখা পাব। 7খনকৈ হেলিকপ্টাৰ ইয়াত সাজু হৈ আছে। ইজনৰ পাছত সিজন হাই প্ৰফাইল নেতাই নিৰ্বাচনী প্ৰচাৰৰ বাবে এই হেলিপেডৰ পৰাই এই খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰৰ পৰাই প্ৰতিদিনে উৰা মাৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে বিগত 2-3টা দিনত কিন্তু হেলিকপ্টাৰ উৰণত প্ৰতিকূল বতৰে কিছু প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি যিহেতু বতৰ ভাল, এই মুহূৰ্তত যিহেতু ৰ'দ দি আছে, গতিকে হেলিকপ্টাৰ উৰণত আচলতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে, যাৰ ফলত মুখ্যমন্ত্ৰীগৰাকী আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অনায়াসে হেলিকপ্টাৰৰ জৰিয়তে টংলা বিধানসভা সমষ্টিলৈ মুখ্যমন্ত্ৰীগৰাকী উৰা মাৰিব আৰু টংলাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব। টংলাত নিৰ্বাচনী প্ৰচাৰ অভিযান সমাপ্ত কৰাৰ পাছতে বিজয় সংকল্প সভা সমাপ্ত কৰি মুখ্যমন্ত্ৰীগৰাকী গোৰেশ্বৰ বিধানসভা সমষ্টিলৈ আহিব। BTADৰ অন্তৰ্গত অন্য এটা সমষ্টি গোৰেশ্বৰ বিধানসভা সমষ্টি, নৱগঠিত সমষ্টিটো গোৰেশ্বৰ। এই গোৰেশ্বৰ সমষ্টিত এইবাৰৰ বিজেপিৰ প্ৰাৰ্থী হৈছে ভিক্টৰ দাস। তেওঁ আছিল তামোলপুৰ জিলা বিজেপিৰ সভাপতি। এই ভিক্টৰ দাসৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব গোৰেশ্বৰত আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকী টিহু সমষ্টিলৈ যাব। টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ বিজয় সংকল্প সভাত অংশ ল'ব। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে হাজো শুৱালকুছি সমষ্টিলৈ আহিব। হাজো শুৱালকুছি সমষ্টিত যিহেতু এবাৰ এখন আকৰ্ষণীয় যুঁজ হ'ব বুলি আশা কৰা হৈছে, অগপই প্ৰাৰ্থিত্ব দিছে। NDAৰ হৈ অগপই প্ৰাৰ্থিত্ব তাত হাজো শুৱালকুছি সমষ্টিত দিছে। বিজেপি নেতা প্ৰকাশ দাসে অগপত যোগদান কৰি যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছিল আৰু সেই প্ৰকাশ দাসৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত বিজয় সংকল্প সভাত অংশ ল'ব। আৰু একেবাৰে শেষত আমি কৈছোঁৱেই যে ৰঙিয়া বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়াৰ ভাগত বিশাল ৰোড শ্ব' কৰিব। ৰঙিয়াৰ ৰাজপথত মুখ্যমন্ত্ৰীগৰাকীয়ে হাজাৰ হাজাৰ ৰঙিয়াৰ জনতাক লগত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশাল ৰোড শ্ব' কৰিব। এনেদৰে মুখ্যমন্ত্ৰীগৰাকী উৰণৰ বাবে এই মুহূৰ্তত সাজু হৈ আছে, কিন্তু হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণৰ পূৰ্বে টংলালৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু বৈঠকত বহা যেন বা আলোচনাত বহা যেন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। হেলিপেডতেই মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে সাজু হৈ আছে। হেলিকপ্টাৰ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই হেলিকপ্টাৰৰ জৰিয়তে, এই যিখন হেলিকপ্টাৰ এই মুহূৰ্তত আমি কেমেৰাত দেখুৱাইছোঁ, এই হেলিকপ্টাৰ বিক্ৰম, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। 126টা সমষ্টি, 722 গৰাকী প্ৰাৰ্থী, 2,50,00,000 ভোটাৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনৰ বতাহ। ৰথী মহাৰথীৰ পৰা আৰম্ভ কৰি ৰণক্ষেত্ৰত নতুন আৰু যুৱ প্ৰাৰ্থীৰ ভিৰ। শাসক বিৰোধীৰ ৰণনীতি আৰু কূটনীতিৰ মহাযুদ্ধ। ভোটাৰৰ মনৰ বতৰা, প্ৰাৰ্থীৰ লৰা ধপৰা। আকাশত হেলিকপ্টাৰৰ পৰা ৰাজপথৰ বিশাল সমদললৈ, উদাত্ত ভাষণৰ পৰা তীক্ষ্ণ আক্ৰমণলৈ। বিধানসভা নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰথম আৰু সবিশেষ কেৱল নিউজ 18 অসন্দৰ্ধিষ্ট। মহাসংগ্ৰাম 2026। 126টা সমষ্টি, 722 গৰাকী প্ৰাৰ্থী, 2,50,00,000 ভোটাৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনৰ বতাহ। ৰথী মহাৰথীৰ পৰা আৰম্ভ কৰি ৰণক্ষেত্ৰত নতুন আৰু যুৱ প্ৰাৰ্থীৰ ভিৰ। শাসক বিৰোধীৰ ৰণনীতি আৰু কূটনীতিৰ মহাযুদ্ধ। ভোটাৰৰ মনৰ বতৰা, প্ৰাৰ্থীৰ লৰা ধপৰা। আকাশত হেলিকপ্টাৰৰ পৰা ৰাজপথৰ বিশাল সমদললৈ, উদাত্ত ভাষণৰ পৰা তীক্ষ্ণ আক্ৰমণলৈ। বিধানসভা নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰথম আৰু সবিশেষ কেৱল নিউজ 18 অসন্দৰ্ধিষ্ট।
Presented by Star Cement, co-powered by Everyday Spice, technology partner Data Mission. অধিনায়কৰ দায়িত্ব দি সমালোচিত হৈছিল মেনেজমেণ্ট টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱাত নাৰাজ ধাৰাভাষ্যকাৰ বৰ্ষাপাৰাত এটা অনুমান ভুল প্ৰমাণিত ঘৰৰ মাটিত অধিনায়ক হিচাপে জিলিকিল অসমীয়া ৰিয়ান পৰাগ নিজৰ ক্ৰিকেটিং কেৰিয়াৰক কঠোৰ পৰিশ্ৰমেৰে গঢ়ি এতিয়া ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য খেলুৱৈ ৰিয়ান পৰাগ মাজে মাজে অধিনায়কৰ দায়িত্ব পালন কৰি আহিছিল ৰিয়ানে কিন্তু পূৰ্ণকালীন অধিনায়ক হিচাপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ বিশাল ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত টছত জয়ী হৈ সিদ্ধান্ত ল'লে প্ৰথমতে ফিল্ডিং কৰিব লগে লগে সমালোচিত হ'ল ৰিয়ান পৰাগ ধাৰাভাষ্যকাৰে অনভিজ্ঞ অধিনায়কৰ এয়া সিদ্ধান্ত বুলি কৰিলে কটুক্তি কিন্তু ৰিয়ান অসমৰ ঘৰুৱা ৰিয়ানে জানে কিমান উপযোগী বৰ্ষাপাৰা সকলোৰে সমালোচনাক উফৰাই দ্বিতীয় অভাৰৰ অন্তিমটো বলতে বিস্ফোৰক সঞ্জু চেমছনৰ উইকেট দখল কৰিলে ৰাজস্থানৰ বলাৰে ৰিয়ান পৰাগৰ চমকপ্ৰদ ৰণনীতিত ৰণত পৰিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋতুৰাজ গাইকোৱাড তৃতীয় অভাৰৰ অন্তিমটো বলত অধিনায়কৰ পতনৰ পাছত চতুৰ্থ অভাৰৰ প্ৰথমটো বলতে পতন ঘটিল নৱতম চাঞ্চল্য আয়ুষ মাহাত্ৰেৰ প্ৰথম 5 অভাৰত কৌশলী ক্ৰিকেটেৰে ৰাজস্থান ৰয়েলছে দখল কৰিলে 3টা গুৰুত্বপূৰ্ণ উইকেট 19 অভাৰ 4টা বলতে আটাইকেইটা উইকেট হেৰুৱালে চেন্নাই 126টা সমষ্টি 722 গৰাকী প্ৰাৰ্থী 2,50,00,000 ভোটাৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনৰ বঁটা ৰথী মহাৰথীৰ পৰা আৰম্ভ কৰি ৰণক্ষেত্ৰত নতুন আৰু যুৱ প্ৰাৰ্থীৰ ভিৰ শাসক বিৰোধীৰ ৰণনীতি আৰু কূটনীতিৰ মহাযুদ্ধ ভোটাৰৰ মনৰ বতৰা প্ৰাৰ্থীৰ লৰা ধপৰা আকাশত হেলিকপ্টাৰৰ পৰা ৰাজপথৰ বিশাল সমদললৈ উদাত্ত ভাষণৰ পৰা তীক্ষ্ণ আক্ৰমণলৈ বিধানসভা নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰথম আৰু সবিশেষ কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত মহাসংগ্ৰাম 2026 Presented by Star Cement, co-powered by Everyday Spice, technology partner Data Mission. অধিনায়কৰ দায়িত্ব দি সমালোচিত হৈছিল মেনেজমেণ্ট টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত লোৱাত নাৰাজ ধাৰাভাষ্যকাৰ বৰ্ষাপাৰাত এটা অনুমান ভুল প্ৰমাণিত ঘৰৰ মাটিত অধিনায়ক হিচাপে জিলিকিল অসমীয়া ৰিয়ান পৰাগ নিজৰ ক্ৰিকেটিং কেৰিয়াৰক কঠোৰ পৰিশ্ৰমেৰে গঢ়ি এতিয়া ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য খেলুৱৈ ৰিয়ান পৰাগ মাজে মাজে অধিনায়কৰ দায়িত্ব পালন কৰি আহিছিল ৰিয়ানে কিন্তু পূৰ্ণকালীন অধিনায়ক হিচাপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ বিশাল ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত টছত জয়ী হৈ সিদ্ধান্ত ল'লে প্ৰথমতে ফিল্ডিং কৰিব লগে লগে সমালোচিত হ'ল ৰিয়ান পৰাগ ধাৰাভাষ্যকাৰে অনভিজ্ঞ অধিনায়কৰ এয়া সিদ্ধান্ত বুলি কৰিলে কটুক্তি কিন্তু ৰিয়ান অসমৰ ঘৰুৱা ৰিয়ানে জানে কিমান উপযোগী বৰ্ষাপাৰা সকলোৰে সমালোচনাক উফৰাই দ্বিতীয় অভাৰৰ অন্তিমটো বলতে বিস্ফোৰক সঞ্জু চেমছনৰ উইকেট দখল কৰিলে ৰাজস্থানৰ বলাৰে ৰিয়ান পৰাগৰ চমকপ্ৰদ ৰণনীতিত ৰণত পৰিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋতুৰাজ গাইকোৱাড তৃতীয় অভাৰৰ অন্তিমটো বলত অধিনায়কৰ পতনৰ পাছত চতুৰ্থ অভাৰৰ প্ৰথমটো বলতে পতন ঘটিল নৱতম চাঞ্চল্য আয়ুষ মাহাত্ৰেৰ প্ৰথম 5 অভাৰত কৌশলী ক্ৰিকেটেৰে ৰাজস্থান ৰয়েলছে দখল কৰিলে 3টা গুৰুত্বপূৰ্ণ উইকেট 19 অভাৰ 4টা বলতে আটাইকেইটা উইকেট হেৰুৱালে চেন্নাই ছুপাৰ কিংছে দ্বিতীয় ইনিংছত বেটিং যে দলৰ সহায়ক হ'ব সেই উত্তৰো ঠিক